নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এইফালে চাওকচোন, মই বাউল এটাত শুকান চানা লৈ লৈছোঁ। এই বজাৰত যে বিক্ৰী কৰে পেকেটবিলাকত ফুচফুচীয়া চানাটো, মই তেনেকুৱা চানা বনাম আজি ঘৰতে ভাবিছোঁ। সেয়েহে আপোনালোককো ভিডিঅ'টো দেখালোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেলটো ক্লিক কৰি দিব। তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পাই থাকিব। কেতিয়াবা যদি ঘৰত এই শুকান চানাটো তিয়াই খাই আমনি লাগে, আপোনালোকে এনেকৈও বনাই খাব পাৰে। আৰু এই চানাটো খালে ওজনো কম হয়। যিসকলে ওজন কমাব বিচাৰিছে তেওঁলোকে এই চানাটো খাব পাৰে। এতিয়া মই এটা বাতি লৈছোঁ। বাতিটোত অকণমান নিমখ আৰু অকণমান হালধি দিছোঁ আৰু ইয়াতে অলপ পানীও দিছোঁ। পানী দি এতিয়া এইখিনি মই ধুনীয়াকৈ ঘুলি ল'ম। বিৰহী জোনা কবিতাৰ ছন্দে স্নিগ্ধ অনুৰাগ কিয় জানিতে চিকিমিকি তৃষা আঁকি নয়নতে নানা ৰঙীয়া আশা হেঁপাহে দিয়া শব্দৰ ছায়া উমলিব দিয়া বিৰহী জোনা কবিতাৰ ছন্দে। এতিয়া মই এখন প্লেট লৈছোঁ। এই প্লেটখনতে মই যিমানখিনি চানা বনাম সিমানখিনি ইয়াতে দি ল'ম জোখমতে। আপোনালোকে যিমানখিনি বনায় সিমানখিনি দি ল'ব। আৰু এতিয়া এই চানাখিনিত মই নিমখ আৰু হালধি গোলা পানীখিনি ইয়াতে দি হাতেৰে ধুনীয়াকৈ সানি ল'ম। সানি এইখিনি মই 10 মিনিট সময়ৰ কাৰণে ঢাকি থৈ দিম, ইয়াত যাতে নিমখ আৰু হালধি পানীটো ধুনীয়াকৈ সোমাই যায়। বিৰহী জোনা কবিতাৰ ছন্দে স্নিগ্ধ অনুৰাগ কিয় জানিতে চিকিমিকি তৃষা আঁকি নয়নতে নানা ৰঙীয়া আশা হেঁপাহে দিয়া শব্দৰ ছায়া উমলিব দিয়া বিৰহী জোনা কবিতাৰ ছন্দে স্নিগ্ধ অনুৰাগ কিয় জানিতে চিকিমিকি তৃষা আঁকি নয়নতে নানা ৰঙীয়া আশা হেঁপাহে দিয়া শব্দ। আনফালে মই 10 মিনিট হোৱাৰ পাছত এইফালে কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱাত মই নিমখ দি দিলোঁ। নিমখখিনি একদম পূৰা গৰম হোৱাকৈ ভাজি থাকিব লাগিব। আৰু এতিয়া পূৰা যেতিয়া গৰম হ'ল নিমখখিনি গৰম হোৱাত এতিয়া এই ঢাকি থোৱা মই চানাখিনি কেইটামানকৈ কমকৈ এতিয়া মই সেই নিমখখিনিত ভাজি যাম। বিৰহী জোনা কবিতাৰ ছন্দে স্নিগ্ধ অনুৰাগ কিয় জানিতে চিকিমিকি তৃষা আঁকি নয়নতে নানা ৰঙীয়া আশা হেঁপাহে দিয়া। এইফালে চাওকচোন, এতিয়া 2 মিনিটমানৰ পাছতে চাওক কেনেকৈ বাকলিৰ পৰা চানাটো এৰি গৈছে, দেখিছে? এনেকৈ ধুনীয়াকৈ যেতিয়া বাকলিৰ পৰা চানাটো এৰি যাব তেতিয়া এইখিনি হৈ যাব। আৰু একদম আপোনালোকে কম সময়ৰ ভিতৰতে এনেকৈ বজাৰৰ নিচিনাকৈ চানাটো ঘৰতে ভাজি খাব পাৰিব। এতিয়া মই গোটেইখিনি এনেকৈ কমকৈ ভাজি ল'ম। আৰু এই নিমখখিনিও আমাৰ পেলনি নাযায়। এই নিমখখিনি আমি আকৌ কিবা বনাবলৈ হ'লে ব্যৱহাৰ কৰিব পাৰিম, ভালকৈ যদি বটলত ভৰাই থওঁ। আৰু নহ'লেও আমি কিছুমানে এতিয়া কাঁহী কাষত কেঁচা নিমখ খায়। এই যিসকলে কেঁচা নিমখ খায় তেওঁলোকে এইখিনি ভজা নিমখখিনি খাব পাৰে কাঁহীত লৈ। কাৰণ কেঁচা নিমখ খোৱাতকৈ এই ভজা নিমখ খোৱাটো খালে বেছি ভাল।
আৰু আপোনালোকেও কেতিয়াবা এনেকৈ চানা ভাজি থৈ সৰহকৈ বটলত ভৰাই থ'ব পাৰিব আৰু যেতিয়াই মন যায় তেতিয়া চাহৰ লগত খাব পাৰিব। কেতিয়াবা আমাৰ চাহৰ লগত এনেকৈ চানা টানা খাবলৈ মন যায় দিয়কচোন। আৰু লাল চাহ এক বাতি লৈ আৰু এনেকুৱা চানা কেইটামান লৈ ডাৱৰীয়া বতৰ হ'লে আৰু খওক আৰু। বিৰহী জোনা কবিতাৰ ছন্দে স্নিগ্ধ অনুৰাগ কিয় জানিতে চিকিমিকি তৃষা আঁকি নয়নতে নানা ৰঙী আশা হেঁপাহে দিয়া